অবৈধ কয়লা খননক লৈ পুনৰ সৰব অসম জাতীয় পৰিষদ সংবাদমেল যোগে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ বিধানসভাৰ মজিয়াত বিভাগীয় মন্ত্ৰীয়ে অসমত 263টা অবৈধ কয়লা খনি আছে বুলি উল্লেখ কৰিছে গতিকে আনুষ্ঠানিকভাৱে কয়লাৰ অবৈধ খনন যে চলি আছে হিয়া মানি লৈছে চৰকাৰে অবৈধ কয়লা খননৰ সৈতে জড়িত সকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলে জগদীশ ভূঞাই ডিমা হাছাও কাৰ্বি আংলঙত AMDCৰ পৃষ্ঠপোষকতাত কয়লা খননৰ অভিযোগ AMDCয়ে একাংশ লোকক কয়লা খননৰ অনুমতি প্ৰদান কৰিছিল বুলি মন্তব্য জগদীশ ভূঞাৰ অমৰাংছৰ কয়লা খনিত নিহত 10 শ্ৰমিকৰ মৃত্যুৰ বাবে দায়ীসকলক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলিছে জগদীশ ভূঞাই 2022-23ৰ কেগৰ প্ৰতিবেদনতো অবৈধভাৱে কয়লা খনন চলি থকাৰ কথা উল্লেখ থকাৰ পিছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপিত কৰিলে AJPৰ সাধাৰণ সম্পাদকগৰাকীয়ে তো সরকারে স্বীকার করে ললে যে রেড হোল মাইনিং চলি আছে আর এই কথাষাৰ আমি আৰম্ভণিৰ পৰাই কৈ আহিছিলোঁ যে অসমত অবৈধ কয়লা খনন চলি আছে নট অনলি ৰেড হোল মাইনিং অপন কাষ্ট মাইনিংও চলি আছে লিডু মাৰ্ঘেৰিটা দিহিং পাটকা এই বিভিন্ন স্থানত অপন কাষ্ট মাইনিংও ইলিগেলি চলি আছে সেই কথাষাৰ বহু বছৰৰ পৰা আমাৰ দলে আমি কৈ আছোঁ বা অসমৰ বিভিন্ন দল সংগঠনে কৈ আছে যে অসমত অবৈধভাৱে কয়লা খননৰ কাম চলি আছে সরকারে বিষয়টো অস্বীকার কৰি আছিল মুখ্যমন্ত্রী ডাঙৰীয়া নিজে অস্বীকার কৰি আছিল আনকি উমৰাংছুৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো মুখ্যমন্ত্ৰীয়ে বহুদিনলৈ স্বীকাৰ কৰি লোৱা নাছিল যে তাত অবৈধ ৰেড হোল মাইনিং চলি আছে কিন্তু ফাইনেলি বিধানসভাৰ পবিত্ৰ বিধানসভাৰ মজিয়াত বিভাগীয় মন্ত্ৰীয়ে স্বীকাৰ কৰি ল'লে যে ৰেড হোল মাইনিং চলি আছে গতিকে চৰকাৰৰ স্বীকাৰ কৰি ল'লে সেইটো মই ভাবোঁ যে সেইটো এটা পৰ্যায়লৈকে আমি সফল হৈছোঁ এতিয়া আহোঁ দ্বিতীয় পৰ্যায়লৈ এখন চৰকাৰৰ যেটো প্ৰাইমেৰী ডিউটি প্ৰাথমিক দায়িত্ব হেতু হল যেতিয়া এটা কাম অবৈধ বুলি আইডেন্টিফাই হয় যে অবৈধ ডিটেক্ট হল অবৈধ বুলি তে অবৈধ কামটো বন্ধ কৰাৰ লগতে হে অবৈধ কামটো যিসকলে চলাই আছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাটো এখন চৰকাৰৰ প্ৰাথমিক দায়িত্ব আজি আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে এই ৰেড হোল মাইনিং অবৈধভাৱে চলি থকা কথাটো চৰকাৰে স্বীকাৰ কৰাৰ লগে লগেই ৰেড হোল মাইনিঙত যিসকল ব্যক্তি জড়িত আছিল বা ৰেড হোল মাইনিঙৰ বা যিসকল উপকৃত হৈছিল সেইসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি সেই দাবী আনুষ্ঠানিকভাৱে জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ মুকলি আৰু অতি সৰল প্ৰশ্ন যে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমত ৰেড হোল মাইনিং চলি আছে অৰ্থাৎ অবৈধ কয়লা খনন চলি আছে এই কথাটো আপুনি স্বীকাৰ কৰি লৈছে আপোনাৰ মন্ত্ৰী বিভাগীয় মন্ত্ৰী স্বীকাৰ কৰি লৈছে ইয়াৰ পিছত আপোনাৰ দায়িত্ব হ'ব পাৰে যে যিসকলে এই অবৈধ ৰেড হোল মাইনিং চলাইছিল তেওঁলোকৰ বিৰুদ্ধে আপুনি ব্যৱস্থা গ্ৰহণ কৰক এই সম্পৰ্কত অতি সুস্পষ্টভাৱে আমি তথ্য সহকাৰে ইয়াৰ পূৰ্বতে বহুবাৰ আমি জনাই আছিলোঁ যে ডিমা হাছাও আৰু কাৰ্বি আংলঙত অবৈধ ৰেড হোল মাইনিং চলি আছে অবৈধ খনন চলি আছে আৰু এই খনন অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন অসম চৰকাৰৰ এটা প্ৰতিষ্ঠান তেওঁলোকৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত চলি আছে AMDCৰ পৃষ্ঠপোষকতাত কিছু ব্যক্তিক তাত অবৈধ ৰেড হোল মাইনিং কৰিবলৈ অবৈধভাৱে AMDCয়ে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল অবৈধ কাম এটা কৰিবলৈ অবৈধ প্ৰক্ৰিয়াৰে অনুজ্ঞাপত্ৰ প্ৰদান কৰিছিল আৰু সেই প্ৰক্ৰিয়াটোৰ লগত ননীগোপাল গাৰ্লোচা কণিকা হোজাই আদি নাম জড়িত হৈছিল আৰু তুলিৰাম ৰংহাঙৰ নাম জড়িত হৈছিল কাৰ্বি আংলঙৰ ৰেড হোল মাইনিঙত তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে একে সময়তে 10 জন মানুহ যে মৃত্যু হ'ল সেই 10 জন মানুহৰ মৃত্যুৰ কাৰণে এই যিসকলে ৰেড হোল মাইনিঙৰ এই মৰণ ফান্দ বনাইছিল সুৰংগবোৰ বনাইছিল তেওঁলোক জগৰীয়া আৰু এই গোটেই প্ৰক্ৰিয়াটোত ষড়যন্ত্ৰত লিপ্ত অভিযোগত AMDC মেনেজিং ডাইৰেক্টৰ জগৰীয়া গতিকে সেই হত্যাকাণ্ড 10 জন মানুহৰ হত্যা কৰাৰ অভিযোগত আনন্দ নটৰাজন MD আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ পৰিচালনচালক আনন্দ নটৰাজনৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব লাগে আৰু যিসকলে এই ৰেড হোল মাইনিঙৰ বেহাটো তাত চলাই আছিল এই সুৰংগবোৰ মৰণ ফান্দবোৰ বনাইছিল তেওঁলোকৰ বিৰুদ্ধে হত্যাকাণ্ডৰ গোচৰ তেওঁলোকৰ বিৰুদ্ধে ৰুজু হ'ব লাগে